মিয়া মুছলমান সকলে গৌৰৱ গগৈক ডেফিনেটলি বিচাৰিব। তেওঁ কেতিয়া ৰিজাইন দি হিৰো হ'ব সুবিধা দিলে, তেওঁক এক্সপেল কৰিব লাগিছিল, নহ'লে কথাখিনি কওঁতে মঞ্চতে তেওঁক ক'ব লাগিছিল যে তোমাৰ জেগা কংগ্ৰেছত নাই। কিন্তু এইটো নকৰিলে, নকৰাৰ কাৰণে এতিয়া ইমান বেয়া কথা কোৱা মানুহজনে আকৌ সম্বৰ্ধনা লৈ আছে। তাৰমানে গৌৰৱ গগৈয়ে তেওঁক হিৰো হোৱাৰ এটা সুযোগ দিলে। আজি বিলাচীপাৰাত আমি 18,000 মহিলাৰ মাজত মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিলোঁ আৰু মহিলাসকল যথেষ্ট উৎসাহিত, সকলোৱে আনন্দ পাইছে। মই সকলোকে শুভেচ্ছা জনাইছোঁ। আচল বাংলাদেশৰ নেতৃত্ব ইতিমধ্যে অসমক ৰক্তাক্ত কৰা যি ব্লু প্ৰিণ্ট তৈয়াৰ কৰিছে, কেইবাজনো আটক হৈছে। বিশেষকৈ নামনি অসমত যি ধৰণৰ এইবিলাক হ'ব আৰু যোনে এইবিলাকক কৰে সেইবিলাকক নিউট্ৰেলাইজ কৰিব লাগিব। যোনে কৰিব তাক যিটো মছলা দিব লাগিব সেইটো দিব লাগিব। মইতো নাজানো ভাই, কেনেকৈ জানো। এফালে বিজেপিয়ে কেম্পেইনিং কৰি আছে একদম আৰু কিন্তু কংগ্ৰেছ জমাত চুই আছে, এতিয়া তেওঁলোকে খোৱা কামোৰা লাগিছে। কংগ্ৰেছৰ ওপৰতো মই ক'ব নোৱাৰোঁ, কিন্তু বিজেপিয়ে ইলেকশ্যনক চিৰিয়াছলি লয় আৰু আমি যিমান পাৰোঁ সকলোৱে মিলি কষ্ট কৰি আছে। ৰেজাউল কৰিমক যিদৰে তেখেতে দল ত্যাগ কৰিল, ৰেজাউল কৰিমক যিদৰে কংগ্ৰেছ দল ত্যাগ আপুনি কৈছিলে যে তৰুণ গগৈ যদি ল'ৰা যদি হিম্মত থাকে তেখেতে দলৰ পৰা ওলাই দিব লাগিছিলতো। তেওঁ কেতিয়া ৰিজাইন দি হিৰো হ'ব সুবিধা দিলে, তেওঁক এক্সপেল কৰিব লাগিছিল, নহ'লে কথাখিনি কওঁতে মঞ্চতে তেওঁক ক'ব লাগিছিল যে তোমাৰ জেগা কংগ্ৰেছত নাই। কিন্তু এইটো নকৰিলে, নকৰাৰ কাৰণে এতিয়া ইমান বেয়া কথা কোৱা মানুহজনে আকৌ সম্বৰ্ধনা লৈ আছে। তাৰমানে গৌৰৱ গগৈয়ে তেওঁক হিৰো হোৱাৰ এটা সুযোগ দিলে। ছাৰ, আজি আপোনালোকৰ আৰু এটা ভাল প্ৰজেক্ট আছে, চ'লাৰ যিটো প্ৰজেক্ট। আজি আমাৰ ইয়াতে চ'লাৰ পাৱাৰ প্ৰজেক্ট এটা ইনগ্ৰেট হ'ব আৰু প্ৰায় 70 মেগাৱাটছতকৈ ওপৰ হ'ব। অসমৰ কাৰণে এটা ডাঙৰ প্ৰকল্প। ভোট ভাইবৰ এটা সমীক্ষা ওলাইছে, য'ত বিজেপি চৰকাৰ পুনৰ পৰা আহিব, হিন্দু ভোটাৰে বিচাৰিছে হিমন্ত বিশ্ব শৰ্মা, মুছলমানে বিচাৰিছে গৌৰৱ গগৈ। মুছলমানে নহয়, মিয়া মুছলমান সকলে গৌৰৱ গগৈক ডেফিনেটলি বিচাৰিব। মোৰতো কোনো আপত্তি নাই। ছাৰ, কংগ্ৰেছ যাক যোনে সকলোকে বিচাৰিব পাৰে, মইতো জোৰ কৰিব নোৱাৰোঁ ন।